নমস্কাৰ, ই কুঁহিপাত ছায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। দশম শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ভাল খবৰ যে দশম শ্ৰেণীৰ প্ৰথম যিটো বিজ্ঞানৰ অধ্যায়, সেই অধ্যায়টো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, সেই অধ্যায়টো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। এতিয়া কথা হ'ল এই অধ্যায়টোৰ পৰা বহু ধৰণৰ কুৱেশ্যন তোমালোকেতো এক্সামত পাবাই। তাৰ উপৰিও এই অধ্যায়টোৰ যিখিনি কনচেপ্ট থাকিব, সেইখিনি কনচেপ্ট বাকীকেইটা অধ্যায়ত প্ৰয়োজনীয় হয়। যেতিয়াই তুমি ধাতু আৰু অধাতু নামৰ এটা চেপ্টাৰ কৰিবা, অথবা তুমি এচিড ক্ষাৰক লৱণ যেতিয়া তুমি পঢ়িবা, তেতিয়া কি কৰিব লাগিব? তুমি ৰিয়েকশ্যন বিলাক চল্ভ কৰিব লাগিব। ৰিয়েকশ্যন মিনছ কেনেকুৱা? ধৰা এটা এচিড ক্ষাৰক লৱণ নামৰ চেপ্টাৰটোত এটা বিক্ৰিয়া পাবা যে প্ৰশমন বিক্ৰিয়া কাক বোলে? যে তুমি তেতিয়া লিখিব লাগিব যে এচিড আৰু ক্ষাৰক লগ লাগি লৱণ আৰু পানী উৎপন্ন হয়, তাকে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। তাৰপিছত তুমি উদাহৰণ লিখিব লাগিব যে এচিড এটা লগ লগাব লাগিব, ক্ষাৰক ক্ষাৰক এটা লগ লগাই দিব লাগিব, তাৰপিছত লৱণ আৰু পানী উৎপন্ন হ'ব। ৰিয়েকশ্যনটো কেনেকে লিখিবা? ৰিয়েকশ্যনটো লিখাৰ কাৰণে আমাক লাগিব এই 1 নম্বৰ চেপ্টাৰটোৰ সহায়। পাইছানে বুজি? যেতিয়া তুমি ধাতু আৰু অধাতুৰ চেপ্টাৰটো পঢ়িবা, তেতিয়া কুৱেশ্যন বিলাক পাবা যে ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে। যিকোনো তুমি ধাতু এটা ল'লা, ধৰা ছডিয়াম ল'লা, ছডিয়ামৰ লগত অক্সিজেন লগ লগাই দিলা, কি উৎপন্ন হ'ব? ধাতব অক্সাইড আৰু কিবা এটা গেছ উৎপন্ন হ'ব, হয়নে? এইবিলাক আমি পঢ়িম, কি গেছ উৎপন্ন হ'ব? হাইড্ৰজেন গেছ উৎপন্ন হ'ব, এইবিলাক আমি সেই চেপ্টাৰটোত পঢ়িম। কিন্তু এতিয়া কথা হ'ল, এই যে বস্তুবিলাক যে আমি ৰিয়েকশ্যনটো লিখিম, কেনেকে লিখিম? ৰিয়েকশ্যনটো লিখি মানে সংকেত কেইটা লিখি দিয়াৰ লগে লগে ৰিয়েকশ্যন এটা সম্পূৰ্ণ হৈ যায় নেকি? কেইটা লিখি দিয়াৰ লগে লগে ৰিয়েকশ্যন এটা সম্পূৰ্ণ হৈ যায় নেকি? সংকেত কেইটা লিখি দিয়াৰ লগে লগে ৰিয়েকশ্যন এটা সম্পূৰ্ণ নহয়। ৰিয়েকশ্যন এটা সম্পূৰ্ণ কৰিবলৈ হ'লে তাক সন্তুলনো কৰিব লাগিব। সন্তুলন মিনছ কেনেকুৱা ধৰণৰ? তাক ভাৰসাম্য কৰিব লাগিব। ভাৰসাম্য মানে আৰু কেনেকুৱা? আমি বস্তুবিলাক বুজিম এই চেপ্টাৰটোত। গতিকে গোটেইটো মানে কথা যদি আমি চালি জাৰি চাবলৈ যাওঁ, ইয়াৰ অৰ্থ এইটোৱেই যে এই চেপ্টাৰটো বহু বেছি দৰকাৰী আমাৰ দশম শ্ৰেণীৰ দৃষ্টিকোণৰ পৰা। গোটেইকেইটা চেপ্টাৰ মানে ৰসায়ন বিজ্ঞানৰ আমাৰ যিকেইটা চেপ্টাৰ আছে, অৰ্থাৎ কেমিষ্ট্ৰিৰ আমাৰ কোনকেইটা চেপ্টাৰ আছে? চেপ্টাৰ নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, চেপ্টাৰ নম্বৰ 2 এচিড ক্ষাৰক আৰু লৱণ, চেপ্টাৰ নম্বৰ 3 ধাতু আৰু অধাতু, চেপ্টাৰ নম্বৰ 4 কাৰ্বন আৰু তাৰ যৌগ। এই চাৰিওটা আমাৰ কেমিষ্ট্ৰি পাৰ্টত পৰে। গতিকে আৰু 5 নম্বৰত আছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। এই পাঁচটা চেপ্টাৰ আমাৰ কেমিষ্ট্ৰি পাৰ্টত পৰে। গতিকে 5টা চেপ্টাৰ আমি যদি পঢ়িব লাগে, কেমিষ্ট্ৰিৰ পাৰ্টত ভালকে পঢ়িব লাগে, প্ৰথমতে এই 1 নম্বৰ চেপ্টাৰটো ভালকে অধ্যয়ন কৰি ল'ব লাগিব। কাৰণ কথাটো হ'ল কেনেকুৱা ধৰণৰ যে এই 1 নম্বৰ চেপ্টাৰটোৰ কনচেপ্টখিনি ব্যৱহাৰ কৰিহে বাকী কেইটা চেপ্টাৰ আমি সমাধান কৰিব পাৰিম। আনকি তুমি জীৱ বিজ্ঞানৰ ফাললৈ যোৱা, জীৱ বিজ্ঞানৰ যিটো চেপ্টাৰ আছে জীৱন প্ৰক্ৰিয়া, জীৱন প্ৰক্ৰিয়াত এটা কনচেপ্ট পাইছা তোমালোকে সালোক সংশ্লেষণ বুলি, ঠিক আছে? সালোক সংশ্লেষণ, উদ্ভিদে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলে, সেইটো আমি জানো। কিন্তু সালোক সংশ্লেষণৰ যিটো ৰিয়েকশ্যন লিখিব লাগে, ৰিয়েকশ্যনটো লিখাৰ সময়ত আমি সেই সেই যৌগবিলাকৰ আগত মানে কিছুমান সংখ্যা বহুৱাই যাব লাগে। তোমালোকে ৰিয়েকশ্যনটো যদি পঢ়িছা, তেতিয়াহ'লে তোমালোকে দেখিছা। সংখ্যাবিলাক বহুৱাই কিয় যাওঁ? কাৰণ ৰাসায়নিক বিক্ৰিয়াটো বা সমীকৰণটো আমি সন্তুলন কৰিব লাগিব। এই সন্তুলন কৰা গোটেই কনচেপ্টটো আছে এই 1 নম্বৰ চেপ্টাৰটো। ঠিক আছে? প্ৰথমতে আহিলে ৰাসায়নিক বিক্ৰিয়া কি? ৰাসায়নিক বিক্ৰিয়া বুলি কোৱাৰ লগে লগে প্ৰথমতে মই তোমালোকক বুজাবলৈ লৈছো যে ৰাসায়নিক বিক্ৰিয়া কি? ৰাসায়নিক বিক্ৰিয়া, তোমালোকক মই প্ৰথমতে ক'ম যে ৰাসায়নিক বিক্ৰিয়া এটা কেনেকুৱা ধৰণৰ? ৰাসায়নিক বিক্ৰিয়া আমি ক'ত দেখিছো? ৰাসায়নিক বিক্ৰিয়া আমি ক'ত দেখিছো? যে ৰাতিপুৱা উঠাৰ পৰা আমি ৰাতি শুৱালৈকে, ঠিক আছে, আমি যিবিলাক দৈনন্দিন কাম কাজ কৰিছো, তাতে আমি বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া দেখিছো। কেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়া দেখিছো? যে আমি কি কৰিছে? আমি ৰাতিপুৱা উঠিছো, উঠাৰ পিছত আমাক অফিচলৈ যাবৰ হৈছে, অথবা আমি স্কুললৈ যাবৰ হৈছে, মায়ে আমাৰ কাৰণে কি কৰিছে? ভাত বহাইছে, ঠিক আছে, ভাত বনাইছে। চাউল কেইটা সিজাইছে, চাউলৰ পৰা গৈ পেলাই ভাত হ'ল, ঠিক আছে। দাইলৰ আঞ্জাখন দিছে, তাতে তোমাৰ নিমখ দিছে, দাইল দিছে, পানী দিছে, গোটেইখিনি লগ লাগি পেলাই দাইলৰ আঞ্জাখন হ'ল। এই গোটেইবিলাক আৰম্ভ কৰি একোটা ৰাসায়নিক বিক্ৰিয়া বুলি আমি ধৰিব পাৰো। বুজি পাইছা নে কি কৈছো? জুইকুৰা জ্বলাইছে, সেইটো এটা ৰাসায়নিক বিক্ৰিয়া। বুজি পাইছা নে কি কৈছো? জুইকুৰা জ্বলাইছে, সেইটো এটা ৰাসায়নিক বিক্ৰিয়া। পানীখিনি গৰম কৰিছে, তাতো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। বুজি পাইছানে? কাগজ খিলা জ্বলাইছে, তাতেও ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। আমি ভাত খাইছো, ভাত হজম হৈছে, তাৰপিছত মল হিচাপে আমি দেহৰ পৰা নিষ্কাশন কৰি দিছো, তাতো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ সন্মুখীন হওঁ, আমাৰ জ্ঞাতে বা অজ্ঞাতে, ঠিক আছে। গতিকে ৰাসায়নিক বিক্ৰিয়া হলে কি কি হ'ব পাৰে? ৰাসায়নিক বিক্ৰিয়া হলে হয় তোমালোকৰ উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে। উষ্ণতাৰ পৰিৱৰ্তন মানে টেম্পাৰেচাৰটো হয়তো কমিব পাৰে, নতুবা বাঢ়িব পাৰে। টেম্পাৰেচাৰটো বাঢ়া মানে কেনেকুৱা ধৰণৰ? যে তুমি ধৰা ঠাণ্ডা পানী অলপ আছে, তুমি গৰম কৰিছা, চোৱা, তুমি
নৰ্মেল টেম্পাৰেচাৰত থকা পানী এটা গৰম কৰিছা, যিমান সময় লাগিব ফ্ৰিজত থকা পানী যদি অকণমান তুমি গৰম কৰা তাতকৈ আমাক বেছি সময় লাগিব। কাৰণটো কি যে সেইখিনি পানী বেছি ঠাণ্ডা হৈ আছিল, তাক প্ৰথম নৰ্মেল ষ্টেটলৈকে লৈ আহিব লাগিব, কি কৰিব লাগিব, আকৌ গৰম কৰিব লাগিব, একদম উতলিবলৈ তাক অকণমান বেছি সময় লাগিব। পাইছানে বুজি? তো উষ্ণতাৰ পৰিৱৰ্তন ৰাসায়নিক বিক্ৰিয়াৰ এটা নিৰ্দিষ্ট কি মানে বৈশিষ্ট্য, ঠিক আছে। ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হলে উষ্ণতাৰ পৰিৱৰ্তন হ'ব, হয় উষ্ণতা মানে টেম্পাৰেচাৰ, ঠিক আছে, হয়তো সি বাঢ়িব নতুবা কমিব, ঠিক আছে। 2 নম্বৰ কথা হ'ব পাৰে ৰঙৰ পৰিৱৰ্তন। ৰঙৰ পৰিৱৰ্তন কেনেকুৱা? ৰঙৰ পৰিৱৰ্তন ধৰা লো এডাল তুমি থৈ দিছা ধুনীয়াকে, নতুনকে লোহা কিনি আনিছা, আনি পেলাই তুমি থৈ দিছা, ঠিক আছে। আমি ঘৰ বান্ধিবলৈ আমি যে ৰড বিলাক আনো, ৰড বিলাক আমি কি কৰো, যিকেইডাল ৰড নালাগে পিছত ব্যৱহাৰ হ'ব আমি থৈ দিওঁ, লাহে লাহে সেই ৰড বিলাকত কি লাগিব ধৰে, মামৰ লাগিব ধৰে, বুজি পাইছানে? সেইটো এটা ৰাসায়নিক বিক্ৰিয়া, ৰঙৰ পৰিৱৰ্তন হৈছে। আনাৰ লগে লগে যেনেকুৱা ধৰণৰ ৰং আছিল তাৰ পিছত লাহে লাহে ই বদলিবলৈ আৰম্ভ কৰিছে। পাইছানে বুজি কি কৈছো? তাৰপিছত তোমাৰ তোমাৰ কি হ'ব পাৰে, উষ্ণতাৰ পৰিৱৰ্তন, তাৰপিছত তুমি পালা ৰঙৰ পৰিৱৰ্তন, তাৰপিছত তুমি পাব পাৰা অৱস্থাৰ পৰিৱৰ্তন। অৱস্থাৰ পৰিৱৰ্তন কথাটো কেনেকুৱা? অৱস্থা, বস্তুৰ এটাৰ অৱস্থা কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ, এটা গোটা, এটা জুলীয়া আৰু এটা গেছীয়। অৱস্থাৰ পৰিৱৰ্তন কেনেকে হ'ব পাৰে? যে তুমি কি কৰিছা, যে পানী অকনমান তুমি লৈছা, ঠিক আছে, পানীয়ে খুব ধুনীয়া উদাহৰণ এইটোৰ কাৰণে। পানী অকনমান লৈছা, তাক জুই দিছা, গৰম কৰিছা, লাহে লাহে ভাপলৈ পৰিৱৰ্তন হৈছে, জুলীয়া অৱস্থাৰ পৰা সি গেছীয় অৱস্থালৈ ৰূপান্তৰিত হৈছে। পাইছানে বুজি? এইটো এটা ৰাসায়নিক বিক্ৰিয়া, ঠিক আছে। অথবা পানীখিনি তুমি কি কৰিছা, ফ্ৰিজত সোমাই থৈ দিছা, ফ্ৰিজত সোমাই থৈ দিয়াৰ লগে লগে পানীখিনি গৈ পেলাই জুলীয়া অৱস্থাৰ পৰা গৈ পেলাই সি বৰফ গোট মাৰিছে, গোটা অৱস্থা পাইছে, এইটো এটা অৱস্থাৰ পৰিৱৰ্তন। পাইছানে বুজি? এইটো এটা কিহৰ পৰিৱৰ্তন? যে অৱস্থাৰ পৰিৱৰ্তন। এনেকুৱা ধৰণে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হলে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হলে আমি বিভিন্ন ধৰণৰ কি পাব পাৰো, যে পৰিঘটনা পাব পাৰো। কি কি কলো তোমালোকক? প্ৰথমৰ পৰা যদি আমি লিখিবলৈ যাওঁ, এটা হৈছে তোমাৰ উষ্ণতাৰ পৰিৱৰ্তন, উষ্ণতাৰ পৰিৱৰ্তন। এটা হৈছে তোমাৰ ৰঙৰ পৰিৱৰ্তন, এটা হৈছে তোমাৰ অৱস্থাৰ পৰিৱৰ্তন, আৰু এটা হৈছে গেছৰ উৎপত্তি। এইটো মই তোমালোকক কোৱা নাই, গেছৰ উৎপত্তি, গেছৰ উৎপত্তি। তোমালোকে পাবা যেতিয়া কাৰ্যকলাপ বিলাক তোমালোকক কিতাপত বহুত কেইটা কাৰ্যকলাপ সলভ কৰিবলৈ দিছে, কাৰ্যকলাপ বিলাক সংঘটিত কৰোতে দেখিবলৈ পাবা যে কিছুমান আমি কাৰ্যকলাপ কৰি থাকোতে কি হব, পানীখিনি হঠাৎ গৰম হব, ধোঁৱা ওলাবলৈ আৰম্ভ কৰিব। কিছুমান কাৰ্যকলাপত কি হব, যে পানীখিনি বুৰবুৰণি সৃষ্টি হব পানীখিনিৰ ওপৰত, কেতিয়াবা কি হব, ফট 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 এনেকুৱা ধৰণৰ শব্দ সৃষ্টি হব, মানে কিবা নহয় কিবা গেছৰ উৎপত্তি হব। পাইছানে বুজি কৈছো? বেছিভাগ ক্ষেত্ৰত হাইড্ৰজেন গেছৰ উৎপত্তি হয়। মই অলপ আগতে তোমালোকক কৈছিলো যে ধাতুৱে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন হয়। যিকোনো এটা ধাতু লৈ লৈছো মই, যে ছডিয়াম ধাতু, ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে ধাতব অক্সাইড উৎপন্ন হয়। ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব? প্ৰথমতে ধাতব অক্সাইড উৎপন্ন হ'ব আৰু এটা গেছ উৎপন্ন হ'ব, আৰু এই গেছটো হ'ব ইফালে হাইড্ৰজেন গেছ। এই ধৰণৰ কথাবিলাক আমি পঢ়িম কোনটো চেপ্টাৰত পঢ়িম? এই চেপ্টাৰটোত। গতিকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱাৰ লগে লগে 4টা ঘটনাৰ দ্বাৰা সংঘটিত হ'ব, যে এটা হ'ব উষ্ণতাৰ পৰিৱৰ্তন, দ্বিতীয়তে হ'ব ৰঙৰ পৰিৱৰ্তন, তৃতীয়তে হ'ব অৱস্থাৰ পৰিৱৰ্তন, আৰু চতুৰ্থতে হ'ব গেছৰ উৎপত্তি। পাইছানে বুজি? গেছৰ উৎপত্তিটো আমি কেনেকে বুজিলো, যে ৰাসায়নিক বিক্ৰিয়া এটা যেতিয়া আমি কৰিম, যে উদাহৰণস্বৰূপে যে ধাতুৱে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰিব কি গেছ উৎপন্ন হ'ব? সেইটো প্ৰশ্ন সুধিব পাৰে, যে ধাতুৱে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি গেছ উৎপন্ন হ'ব? যে ধাতুৱে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰিব তেতিয়া হাইড্ৰজেন গেছ উৎপন্ন হ'ব। পাইছা বুজি? গতিকে এই ধৰণৰ কথাবিলাকৰ পৰা আমি আৰম্ভ কৰিম। ৰাসায়নিক বিক্ৰিয়া মানে কি আমি সাধাৰণতে গম পালো, আৰু ৰাসায়নিক বিক্ৰিয়া আমি দৈনন্দিন জীৱনত বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। সেইটো কথা তোমালোকে গম পাইছা এতিয়ালৈকে, যে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ সন্মুখীন হওঁ। এতিয়া আহিল যে ৰাসায়নিক বিক্ৰিয়া এটা আমি লিখিম কেনেকে? আমি লিখিম কেনেকে ৰাসায়নিক বিক্ৰিয়া এটা? আমি লিখিম কেনেকে? আমি কেনেদৰে লিখিম? আমি কেনেদৰে লিখিম? লিখাৰ ক্ষেত্ৰত প্ৰথমতে তোমালোকে গম পালা যে ৰাসায়নিক বিক্ৰিয়া আমি ক'ত ক'ত দেখিছো, আৰু ৰাসায়নিক বিক্ৰিয়া এটা হলে কি কি পৰিৱৰ্তন হয় আমি সেইখিনি কথা ধুনীয়াকে শিকিলো। যে ৰাসায়নিক বিক্ৰিয়া আমি দেখিলো, লগতে ৰাসায়নিক বিক্ৰিয়া এটা হলে তাৰ পৰিৱৰ্তন কি কি হয়। গতিকে এতিয়া আমি আহিছো নেক্সট কথাটোলৈকে, যে ৰাসায়নিক বিক্ৰিয়া এটা আমি লিখিম কেনেকে? হাউ কেন উই ৰাইট এ কেমিকেল ৰিয়েকশ্যন? বুজি পাইছা নে কি কৈছো? যে ৰাসায়নিক বিক্ৰিয়া এটা আমি লিখিব কেনেকে পাৰো? প্ৰথম কথা হ'ল, তোমালোকক যদি মই কওঁ যে মেগনেছিয়াম আৰু অক্সিজেনৰ লগত বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইড উৎপন্ন হয়, পাইছা বুজি কি কৈছো? যে মেগনেছিয়াম নামৰ ধাতুটোৱে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয় বুলি কৈছো মই? মেগনেছিয়াম
অক্সাইড উৎপন্ন হয় বুলি কৈছো ঠিক আছে যে মেগনেছিয়াম আৰু অক্সিজেন যদি লগ লগাই দিও সেইফালে তেতিয়া উৎপন্ন হ'ব মেগনেছিয়াম অক্সাইড তো লিখাৰ ধৰণ বিলাক কৈ গৈছো প্ৰথমতে কি কৰিলে বিজ্ঞানী বিলাকে যে এনেকে গম পালে কথাটো যে মেগনেছিয়াম আৰু অক্সিজেন এই দুটা বস্তু যেতিয়া আমি লগ লগাই দিম তেতিয়া কি হ'ব মেগনেছিয়াম অক্সাইডৰ সৃষ্টি হ'ব এই কথাখিনি গম পালে বিজ্ঞানীসকলে গম পাই পেলাই তেওঁলোকে লিখিলে ষ্টাৰ্টিঙত এনেকুৱাকে যে প্ৰথম লিখাৰ ধৰণটো এনেকুৱা যে মেগনেছিয়ামে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে এনেকে লিখিলে গতিকে এটা বস্তু আমি লক্ষ্য কৰিলো যেতিয়া এনেকে লিখিছে তেওঁলোকে লিখোতে অলপমান আমাৰ সময় গৈছে ঠিক আছে কিমান সময় গৈছে চোৱা যে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে যেতিয়া ইংৰাজী বিজ্ঞান মানে ইংৰাজীত লিখিছে তেওঁলোকে লিখিছে when magnesium reacts with oxygen then it produces magnesium oxide যেতিয়া ইংৰাজীত তেওঁলোকেতো ইংৰাজীতে লিখিব ন when magnesium when magnesium reacts with oxygen then it produces magnesium oxide ঠিক আছে এনেকে লিখিল লিখোতে সময় গ'ল নে নাই লিখোতে সময় গ'ল আমাৰো কষ্ট হ'ল ঠিক আছে যিমানেই লিখিব লাগে সিমান আমাৰ কষ্ট হয় লাহে লাহে বিজ্ঞানীসকলে ভাবিলে যে আমি ইয়াক অলপমান ছুটি কৰিব পাৰো নেকি কেনেবাকে ইয়াক অকণমান ছুটি কৰিব পৰা যায় নেকি তাৰ পিছত বিজ্ঞানীসকলে ভাবিলে যে আমি ইয়াক অকণমান ছুটিকে লিখিব পাৰো নেকি ছুটিকে কেনেকে লিখিম ছুটিকে লিখাৰ বাবে তেওঁলোকে ভাবিলে যে মেগনেছিয়ামক আমি ছুটিকে জানো নেকি তেতিয়া তেওঁলোকে মনত পেলালে যে মেগনেছিয়ামক ছুটিকে লিখাৰ এটা ধৰণ আছে সেইটো হ'ল আমি ৰাসায়নিক সংকেত বিলাক যেতিয়া লিখো ঠিক আছে এতিয়া মেগনেছিয়ামৰ ৰাসায়নিক সংকেত কি কেমিকেল চিম্বলটো কি মেগনেছিয়ামৰ Mg মেগনেছিয়ামক আমি কি বুলি বুজো Mg ঠিক আছে মেগনেছিয়াম গতিকে বিজ্ঞানীবিলাকে গম পালে যে মেগনেছিয়ামে ৰিয়েকচন কৰে কাৰ লগত ৰিয়েকচন কৰে অক্সিজেনৰ লগত যদি ৰিয়েকচন কৰে মানে মেগনেছিয়াম আৰু অক্সিজেন লগ লাগে ঠিক আছে বুজি পাইছা মই কি কৈছো মানে মেগনেছিয়াম আৰু অক্সিজেন লগ লাগে মানে সেই ৰিয়েকচনটোৰ কথা আমি এনেকে লিখিব পাৰো নে নাই মানে ইহঁতে লগ লাগে মানে কি যোগ হয় দুটা বুজি পাইছা নে কি কৈছো যদি লগ লাগে দ্যাট মিন্স ইহঁত কি হয় এড হয় দুটা যদি এড হয় আমি এনেকে লিখি থকাতকে আমি এটা যোগ চিনৰ সহায়ত দেখুৱাব পাৰো নে নাই যে Mg যোগ এতিয়া অক্সিজেনৰ ৰাসায়নিক সংকেতটো কি সেইটো বুজিব লাগিল অক্সিজেনৰ ৰাসায়নিক সংকেতটো হ'ল O2 এইবিলাক কথা তোমালোকে মনত ৰাখিব লাগিব এইবিলাক মনত ৰখাৰ বাহিৰে বেলেগ কিন্তু উপায় নাই কেনেকে মনত ৰাখিবা চোৱা আজি তোমালোকে দুটা সংকেত গম পালা এতিয়ালৈকে এটা মেগনেছিয়াম Mg এটা গম পালা অক্সিজেন মানে বহুতে অকল O বুলি ভাবে অক্সিজেন O মানে অক্সিজেনক আমি O বুলিয়ে কওঁ কিন্তু যেতিয়া আমি ৰিয়েকচনত লিখিম তাক আমি O2 হিচাপত লিখিম কিয় O2 হিচাপত লিখিম যে অক্সিজেনে বায়ুমণ্ডলত এই ধৰণে থাকে মানে দুটা অক্সিজেন অণু পৰমাণু লগ লাগি অক্সিজেন O2 হিচাপে থাকে বুজি পাইছা না অনলি O হিচাপে অক্সিজেন বায়ুমণ্ডলত উপলব্ধ আমি নহয় সেইবাবে দুটা অক্সিজেন লগ লাগি O2 হিচাপে থাকে সেইকাৰণে আমি বায়ুমণ্ডলীয় যেতিয়া অক্সিজেনৰ কথা কম তেতিয়া আমি O2 বুলি লিখিম বুজি পাইছা নে মই কি কৈছো বায়ুমণ্ডলীয় যেতিয়া অক্সিজেনৰ কথা কম তেতিয়া আমি O2 বুলি লিখিম হৈ গ'ল Mg + O2 এইফালে কাৰ্চিন দি পেলাই আমি খুব ধুনীয়াকৈ লিখি দিম মেগনেছিয়াম অক্সাইডৰ সংকেতটো হ'ল MgO এতিয়া এই দুইটো ক'ত গুচি গ'ল ঠিক আছে এই যে দুইটো আছিল ক'ত গুচি গ'ল ইয়াত নাহিল চোন সেইবিলাক বস্তু তোমালোকক মই পঢ়াম ধাতু আৰু অধাতু নামৰ যেতিয়া চেপ্টাৰটোত মই কেটায়ন এনায়ন তোমালোকক পঢ়াম তেতিয়া তোমালোকক এই কনচেপ্টটো মই দিব পাৰিম এতিয়াতে দিলে তোমালোকৰ খেলি মেলি লাগিব এতিয়া জাষ্ট মনত ৰাখিবা যে মেগনেছিয়াম অক্সাইড মানে হ'ল MgO বুজি পাইছা নে কি কৈছো মই যেতিয়া ধাতু অধাতু পঢ়িম তেতিয়া ইলেক্ট্ৰনৰ ভাগ বতৰা বুলি এটা কনচেপ্ট আছে ইলেক্ট্ৰনৰ ভাগ বতৰাৰ কনচেপ্টটো যেতিয়া বুজাম তেতিয়া বুজিবা এই দুইটো ক'ত গুচি গ'ল নোহোৱা কিয় হৈ গ'ল বুজি পাইছানে এতিয়া ইমান মাথা মাৰি থাকি লাভ নাই এতিয়া নৰ্মেলি তোমালোকে কি কি সংকেত গম পালা তিনটা সংকেত গম পালা এটা মেগনেছিয়াম মানে Mg অক্সিজেনক যেতিয়া ৰিয়েকচনত লিখিম O2 আৰু মেগনেছিয়াম অক্সাইড মানে হ'ল MgO এতিয়া যিবিলাক সংকেত তোমালোকে গম পালা তোমালোকৰ গৃহ কাৰ্য হ'ব এইটো যে যিবিলাক সংকেত তোমালোকে গম পালা ধুনীয়াকে এখন কাগজত লবা বাওফালে
লিখিবা ধৰা মেগনেছিয়াম লিখিলা কাৰ্চিন এডাল দি পেলাই Mg বুলি লিখিবা এইফালে ঠিক আছে অক্সিজেন লিখিলা দি পেলাই কাৰ্চিন এডাল দি পেলাই O2 বুলি লিখিবা মেগনেছিয়াম অক্সাইড বাওফালে লিখিবা সোঁফালে MgO বুলি লিখিবা এনেকে লিখি লিখি তোমালোকে যিমান পাৰি সিমান যুগুটোৱা ঠিক আছে যিমান পাৰি সিমান তোমালোকে মানে মানে যিকেইটা সংকেত সেই সংকেত বিলাক যুগুতাই লোৱা বুজি পাইছা নে কি কৈছো এইটো হল নৰ্মেল যিটো বিজ্ঞানীসকলে গম পালে যে আমি এনেকেও লিখিব পাৰো ইয়াৰ আগত আৰু বিজ্ঞানীসকলে কি কৰিছিল চোৱা যেতিয়া সংকেত উদ্ভাৱন হোৱা নাছিল এইটো 3 নম্বৰ ধৰণ আছিল 2 নম্বৰতে বিজ্ঞানীসকলে কি কৰিছিল এইটোতো একদম লেটেষ্ট মানে যিটো আমি নৰ্মেলি লিখো তাৰে মাজত আৰু বিজ্ঞানীসকলে কি কৰিছিল এনেকে বাক্য লিখাতকে তেওঁলোকে এনেকে লিখিছিল মাজত মেগনেছিয়াম প্লাছ অক্সিজেন কাৰ্চিন দি পেলাই এইফালে লিখিছিল এইফালে কি উৎপন্ন হয় মেগনেছিয়াম অক্সাইড এনেকে লিখিছিল বিজ্ঞানীসকলে এইটো লিখা মানে এই 2 নম্বৰটো এইটো লিখাৰ আগত এইটো লিখিছিল এটা আগত লিখিছিল ঠিক আছে এইটো লিখাৰ আগত লিখিছিল এনেকে মেগনেছিয়াম অক্সাইড এনেকে লিখোতেও সময় যায় মেগনেছিয়াম লিখি থাকিব লাগিল অক্সিজেন লিখি থাকিব লাগিল শব্দকেইটা মেগনেছিয়াম অক্সাইড এনেকে লিখি থাকিব লাগিল সময় গুচি যায় সেইকাৰণে বিজ্ঞানীসকলে লাহে লাহে কি কৰিলে তাৰ সংক্ষিপ্ত ৰূপবিলাক লৈ পেলাই কেমিকেল তোমাৰ চিম্বল বিলাক লৈ পেলাই তেনেকে লিখা আৰম্ভ কৰিলে ঠিক আছে এইখিনিলৈকে সবে বুজি পাইছা তো এইটো হল ৰাসায়নিক সমীকৰণ এটাৰ এক্সাম্পল দিছে যিটো মই তোমালোকক বুজালো মেগনেছিয়াম যোগ অক্সিজেন কাৰ্চিন দি পেলাই এইফালে মেগনেছিয়াম অক্সাইড দেখাইছে Mg + O2 কাৰ্চিন দি পেলাই MgO কিন্তু এইটো এটা শুদ্ধ ৰাসায়নিক সমীকৰণ নহয় এইটো শুদ্ধ ৰাসায়নিক সমীকৰণ নহয় কিয় নহয় শুদ্ধ ৰাসায়নিক সমীকৰণ নহয় বুলি নকওঁ তাক মই কম অসন্তুলিত ৰাসায়নিক সমীকৰণ বুলি মই কম অসন্তুলিত ৰাসায়নিক সমীকৰণ কিয় কৈছো ইট ইজ নট বেলেন্সড মানে বেলেন্স হৈ থকা নাই ঠিক আছে বেলেন্স হৈ থকা নাই মানে কেনেকুৱা মানে তুমি এখন দগাবল্লা এখন যে আমাৰ যে বস্তু জোখে ঠিক আছে সেই এখন তুমি লৈছা লৈ পেলাই এইফালে 1 কেজি আলু দিছা এইফালে 1 কেজি মানে দগা বুলি যে কয় ঠিক আছে 1 কেজিৰ তুমি দগা এটা দিছা ঠিক আছে এইফালে 1 কেজি আলু দিছা যদি দুইফালে ওজন সমান হয় তেতিয়াহলে দুইফালে কি হ'ব দুইটা সাইড কি হৈ থাকিব দগাপাল্লাখনৰ দুইটা সাইড কি হৈ থাকিব একে জায়গাত থাকিব ঠিক আছে সন্তুলিত জায়গাত থাকিব এনেকুৱাকে থাকি যাব ওকে যেতিয়া কি হ'ব আলুৰ ওজনটো বেছি হ'ব তেতিয়া কি হ'ব দগাটো ওপৰৰ ফালে উঠি থাকিব আলুটো তলৰ ফালে নামি যাব আৰু আলুৰ ওজন যেতিয়া কম হৈ থাকিব 1 কেজি হোৱা নাই তেতিয়াহলে দগাটো তলত নামি থাকিব আলুটো ওপৰত উঠি থাকিব বুজি পাইছানে যেতিয়া লগ লাগিব সমানত আহিব এটা ইকুৱেল ষ্টেটত আহিব তেতিয়া গম পাম যে 1 কেজি আলু পুৰা তাত আছে বুজি পাইছানে সেই বস্তুটো কৈছে মানে বাওফালে ইয়াত তাৰ যিমান আছে বাওফালে সোঁফালেও সিমান থাকিব লাগিব যদি মিলি থকা নাই তেতিয়াহলে সি অসন্তুলিত ৰাসায়নিক সমীকৰণ আৰু যদি মিলি আছে তেতিয়াহলে সি সন্তুলিত ৰাসায়নিক সমীকৰণ পাইছানে বুজি মই কি কৈ আছো এতিয়া আমি পঢ়িম যে ৰাসায়নিক সমীকৰণ এটা কেনে ধৰণে সন্তুলন কৰিব লাগে ঠিক আছে এতিয়া আমি দুটা কনসেপ্ট শিকিম এটা হৈছে বিক্ৰিয়ক পদাৰ্থ আৰু এটা বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ মানে কি বুজো প্ৰথম কথা হল বিক্ৰিয়ক পদাৰ্থ কেনেকুৱা হ'ব যদি যেতিয়া আমি ৰাসায়নিক বিক্ৰিয়া এটা লিখিম ৰাসায়নিক সমীকৰণ এটা লিখিম A + B কাৰ্চিন দি পেলাই এইফালে C লিখিম ঠিক আছে যদি আমি ৰাসায়নিক সমীকৰণ এটা এনেকুৱাকে লিখো যে এইফালে আছে তোমাৰ A + B আৰু সেইফালে C আছে একদম ইজিলি একদম সহজভাৱে আমি মনত কেনেকে ৰাখিম যে কাৰ্চিনৰ বাওফালে যিকেইটা বস্তু দিম আমি সেইকেইটাক আমি বুজিম বিক্ৰিয়ক পদাৰ্থ বুলি বুজিম ঠিক আছে কাৰ্চিনৰ বাওফালে যিকেইটা থাকিব সেইকেইটাক আমি কম বিক্ৰিয়ক পদাৰ্থ বুলি গতিকে এইটো যদি এটা সমীকৰণ হয় যদি তোমাক সোধে যে ইয়াত বিক্ৰিয়ক পদাৰ্থ কোন কোন আছে তেতিয়াহলে তুমি কি বুলি ক'বা যে ইয়াত বিক্ৰিয়ক পদাৰ্থ দুটা আছে এটা হল A এটা হল B আৰু বিক্ৰিয়াজাত পদাৰ্থ বুলি ক'লে কি হ'ব যে কাৰ্চিনৰ সোঁফালে যিখিনি পদাৰ্থ থাকিব সেইখিনি হ'ব বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে এইখিনি কি হ'ব বিক্ৰিয়াজাত পদাৰ্থ গতিকে এইখিনি মনত ৰাখিবা তোমালোকে ইয়াৰ পাছত যেতিয়া আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবিলাক পঢ়িম সংযোজন বিক্ৰিয়া থাকিব বিযোজন বিক্ৰিয়া থাকিব অপহৰণ বিক্ৰিয়া থাকিব দ্বি অপহৰণ বিক্ৰিয়া থাকিব তেতিয়া তোমালোকক আমি এনেকে এই শব্দবিলাক ব্যৱহাৰ কৰিম যে বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়াজাত পদাৰ্থ বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়াজাত পদাৰ্থ তেতিয়া যাতে তোমালোকৰ কনফিউজন নালাগে পাইছানে বুজি কি কৈছো গতিকে বিক্ৰিয়ক পদাৰ্থ মানে কি হ'ব যে ৰাসায়নিক সমীকৰণ এটাত কাৰ্চিনৰ বাওফালে যিখিনি বস্তু আমি লিখিম ঠিক আছে মানে যিকেইটা বস্তু আমি দি দিম বিক্ৰিয়াটো হ'বলৈ আমি যিকেইটা বস্তু দি দিম সেইকেইটা হ'ব বিক্ৰিয়ক পদাৰ্থ আৰু যি উৎপন্ন হ'ব আমাৰ বিক্ৰিয়াটো ৰিয়েকচনটো যিকেইটা বস্তু উৎপন্ন হ'ব এটাই হওক দুটা হওক তিনিটা হওক হাজাৰটা হওক উৎপন্ন হোৱা বস্তুকেইটাক আমি বিক্ৰিয়াজাত পদাৰ্থ বুলি কম ঠিক আছে
এতিয়া অলপ আগতে যিটো আমি ৰিয়েকশ্যন লিখিছিলো Mg + O2, ঠিক আছে, যিটো আমি অসন্তুলিত ৰাসায়নিক সমীকৰণ লিখিছিলো, কাৰ চিন দি পেলাই MgO মানে মেগনেছিয়াম যোগ অক্সিজেন, এফালে মেগনেছিয়াম অক্সাইড, এইটো এটা কি আছিলে অসন্তুলিত ৰাসায়নিক সমীকৰণ আছিলে। এতিয়া মই সন্তুলন কৰাৰ আগত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত মানে কনচেপ্টটো দি লৈছো। ইয়াত বিক্ৰিয়ক পদাৰ্থ কোন কোন আছে তোমালোকে কোৱাচোন। ইয়াত বিক্ৰিয়ক পদাৰ্থ আছে বাওফালে কোন কোন আছে? দুটা আছে। বিক্ৰিয়ক পদাৰ্থ আছে তোমাৰ প্ৰথমতে হ'ল মেগনেছিয়াম আৰু দ্বিতীয়তে কি আছে? অক্সিজেন। বিক্ৰিয়ক পদাৰ্থ কি কি আছে? মেগনেছিয়াম আৰু অক্সিজেন। কেনেকে গম পালো? এটা Mg + O2, এইকেইটা Mg মানে হ'ল মেগনেছিয়ামৰ ৰাসায়নিক সংকেত আৰু O2 হ'ল অক্সিজেনৰ ৰাসায়নিক সংকেত, ঠিক আছে। মেগনেছিয়াম আৰু অক্সিজেন আছে। আৰু বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কি হৈছে ৰাসায়নিক সমীকৰণ? ৰাসায়নিক বিক্ৰিয়াটোত উৎপন্ন কি হৈছে? উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড। উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড। এইটো হ'ল বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ কথা। এতিয়া আমি আহিম সন্তুলিত ৰাসায়নিক সমীকৰণ কি। অলপ আগতে কৈছো যে বস্তু যদি আমি জুখিবলৈ যাওঁ, দগাপাল্লা জোৰত কি হ'ব লাগিব? দগাপাল্লা জোৰত তোমাৰ দুইফালে সমান হ'ব লাগিব। এইফালে দগা এটা তুলি দিছা 1 কেজিৰ আৰু সেইফালে 1 কেজিৰ বস্তু এটা দিব লাগিব, তেতিয়া সমান সমান হ'ব, ঠিক আছে। যেতিয়া বোলে তোমাৰ তোলাচনীখনত কি হ'ব? একফাল উঠি থাকিব, একফাল নামি থাকিব, তাৰ অৰ্থ এইটোৱে যিফালে নামি থাকিব মানে সেইফালে ওজনটো বেছি হৈ যায়, আৰু যিফালে উঠি থাকিব সেইফালে ওজনটো কম হৈ আছে। মানে সন্তুলন কৰিব লাগিলে দুইফালে সমান হ'ব লাগিব। মিনিংটো সেইটো একদম সহজভাৱে ক'বলৈ গ'লে, যিসকলে তোমালোকে বজাৰ কৰিবলৈ গৈছা, এই বস্তুটো তোমালোকে মানে বাস্তৱ জীৱনত তোমালোকে ফিল কৰিবা। যদি তুমি বজাৰ কৰিব গৈছা, আলু কিনিছা নিশ্চয় আলুৰ দোকানত, আলু কিনিবলৈ গ'লে কি হয়, কেতিয়াবা বেছি ওজন হৈ যায় আমাৰ। ওজনটো মানে আমি লাগাতকে বেছি আলু দি দিওঁ। যে কিনিবলৈ গ'লো আমি 2 কেজি আলু, তাৰ সলনি আমি 2.5 কেজি মান দি দিওঁ। তেতিয়া কি কৰি দিয়ে দোকানীজনে? 2টা বা 3টা আলু নমাই দিয়ে তাৰে পৰা, ঠিক আছে। আৰু যদি কেতিয়াবা কি হয় কমি থাকে, আমি 2.5 কেজিৰ সলনি আমি এটা কি কৰো 1.9 কেজি মান দি দিওঁ, মানে 100 গ্ৰাম মান কমি আছে। তেতিয়া কি কৰি দিয়ে দোকানীজনে? হয়তো সৰু সৰু 2টা আলু গুচাই দিব তাৰ পৰা, দি পেলাই এটা ডাঙৰ আলু দি দিব, যিটোত প্ৰায় 100 গ্ৰাম মান হ'ব। মুঠতে মিলাই দিয়ে। মিলাব লাগিব। এই মিলোৱা কাৰবাৰটোৱে হৈছে সন্তুলন, ঠিক আছে। এই যে মিলাম, সেই কাৰবাৰটোৱে সন্তুলন। এই বস্তুটো বৰ বেছি টান নহয়। এনেকে তালিকা কৰি কৰি তোমালোকক কিতাপত কৰি দিছে, মই তালিকা কৰি নওঁ, মুখে মুখে কৰিবলৈ আমি চেষ্টা কৰিম, ঠিক আছে। প্ৰথম এটা দুটা আমি বাওঁফাল সোঁফাল লিখি লিখি কৰিম, কিন্তু লাহে লাহে যেতিয়া তোমালোকে এই বস্তুটোৰ লগত অভ্যস্ত হৈ যাবা, তেতিয়া একদম ইজিলি কৰিব পাৰিবা পিছত। তো প্ৰথম এটা সন্তুলিত ৰাসায়নিক সমীকৰণ দিছে। এটা সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কৈছে, মানে ই সন্তুলন হৈয়ে আছে। কিয় সন্তুলন হৈ আছে চোৱা। লগতে মই তোমালোকক খুব গুৰুত্বপূৰ্ণ কথাটো কি কৈছো, তোমালোকে যেতিয়া নতুন নতুন সংকেত পাবা, এখন কাগজত ধুনীয়াকে লিখি লিখি থৈ যাবা। কাগজ এখনত বঢ়িয়াকে লিখিবা যে ইয়াত আমি কাৰ কাৰ গম পাম। ইয়াত এটা আমি গম পাম জিংকৰ ৰাসায়নিক সংকেত। জিংকৰ ৰাসায়নিক সংকেত হ'ল Zn। Zn মানে জিংক, ঠিক আছে, জিংক। অলপ আগতে তোমালোকে পাইছিলা মেগনেছিয়াম, অক্সিজেন আৰু মেগনেছিয়াম অক্সাইডৰ। গতিকে তোমালোকে 3টা লিখিবা। 1 নম্বৰত মেগনেছিয়াম, কাৰ চিন দি পেলাই Mg বুলি লিখা। 2 নম্বৰত অক্সিজেন, কাৰ চিন দি পেলাই O2 বুলি লিখা। 3 নম্বৰত মেগনেছিয়াম অক্সাইড, কাৰ চিন দি পেলাই MgO বুলি লিখা। এই 3টা হ'ল। তাৰপিছত নতুন আকৌ এটা সংকেত গম পালা, জিংক মানে Zn। গতিকে তোমালোকে তাৰে তলত ধুনীয়াকে কাগজখনত লিখি থৈ দিয়া, ঘৰৰ মানে কাগজখন মাৰি থৈ দিবা একদম পঢ়া টেবুলৰ আগত, জিংক মানে Zn, ঠিক আছে। তাৰপিছত তোমালোকে আকৌ এটা সংকেত গম পালা, H2SO4। H2SO4 এইটো হ'ল সালফিউৰিক এচিড। মনত ৰাখিবা, সালফিউৰিক এচিড। সালফিউৰিক এচিড নামটো নিশ্চয় শুনিছা, কিন্তু সংকেতটো কিজানি আজি তোমালোকে প্ৰথম পাইছা। গতিকে লিখি থৈ দিয়া খুব ধুনীয়াকে এখন কাগজত যে জিংক মানে Zn, H2SO4 মানে সালফিউৰিক এচিড। তেতিয়াহ'লে ZnSO4 মানে কি চোৱা। আমি যেতিয়া এটা স্পেলিং লিখো, সৰুতে আমি যেতিয়া ABCD শিকিছিলো, তেতিয়া আমি গুৱাহাটী স্পেলিংটো লিখিব জনা নাছিলো। জানিছিলো জানো? গুৱাহাটী স্পেলিংটো আমি লিখিব জনা নাছিলো, বা নলবাৰী স্পেলিংটো আমি লিখিব জনা নাছিলো। কিন্তু ABCD শিকাৰ পিছত লাহে লাহে আমি কি কৰিব পাৰা হলো? লিখিব পাৰা হলো। কেনেকে লিখিলো? যে গুৱা বুলি কোৱাৰ লগে লগে কেনেকে GU হ'ব পাৰে কিজানি, গুৱা। কোৱাৰ কাৰণে WA, গুৱা। হাতী, হা মানে H হাতী, TI হৈ গ'ল, গুৱাহাটী। এইটো আমি যেতিয়া এই বস্তুটো জোৰাইছো, মাতিছো, ঠিক আছে, সেই বস্তু কিছুমান তোমালোকৰ ইয়াত প্ৰয়োজন হ'ব। কেনেকুৱা মই কৈ লৈছো শুনা। যেতিয়া তুমি যিকোনো সংকেতৰ পিছৰ ফালে SO4 দেখিবা,
যিকোনো এটা ৰাসায়নিক সংকেতৰ শেষৰ ফালে SO4 দেখিবা, SO4, তাৰ অৰ্থ সেইটো সেই গোটেই সংকেতটোৰ নামৰ শেষত সালফেট আহিব, মনত থাকিব কি আহিব, সালফেট আহিব। বুজি পাইছা মই কি কৈছো, শেষৰ ফালে যেতিয়া SO4 থাকিব সেই সংকেতটোৰ নামৰ শেষত সালফেট আহিব। আগৰ ফালে কি থাকে সেইটো তোমালোকৰ কথা। Zn থাকিলে সেইটো হৈ যাব জিংক সালফেট। পাইছানে বুজি কি কৈছো মই, Zn থাকিলে জিংক সালফেট। বেলেগ সংকেত থাকিলে ধৰা সোডিয়াম থাকিলে তেতিয়া হৈ যাব সোডিয়াম সালফেট, Mg থাকিলে মেগনেছিয়াম সালফেট। বুজি পাইছা নে কি কৈছো মই, গতিকে সংকেত লৈ লৈ তোমালোকে নামবিলাক জতাব পাৰিব লাগিব, মাতিব পাৰিব লাগিব। মুঠতে SO4 থাকিল মানে বুজি পাবা শেষৰ ফালে সেইটো নামৰ শেষত সালফেট এটা লাগি যাব, ঠিক আছে, নামৰ শেষত কি লাগি যাব, সালফেট। গতিকে এতিয়া আমি গম পালো, তাৰপিছত কি গম পালো, সংকেত ZnSO4 মানে হল জিংক সালফেট, জিংক সালফেট। আৰু H2 মানে আমি সকলোৱে জানো H2 মানে হল হাইড্ৰজেন গেছৰ কথা কৈছে। কিহৰ কথা কৈছে, হাইড্ৰজেন গেছ। এতিয়া এইটো সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কৈছে। কিয় সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কৈছে মই ধুনীয়াকে কি পেলাই ধুনীয়াকে কৰি পেলাই দি আছো। তোমাৰ কি কি দিছিল চোৱা, Zn প্লাছ H2SO4 তাৰ চিন দি পেলাই এইফালে কি কি হৈছিলে, ZnSO4 প্লাছ H2 এইখিনি হৈছিলে। তো বাওফালে থকাখিনিক মই কি বুলি কৈছিলো, বিক্ৰিয়ক পদাৰ্থ বুলি কৈছিলো। কি বুলি কৈছিলো, বিক্ৰিয়ক। তেতিয়াহ'লে তোমালোকে লিখাচোন যে বিক্ৰিয়ক পদাৰ্থ কি কি আছে ইয়াত, বিক্ৰিয়ক পদাৰ্থ কি কি আছে। একদম লাহে লাহে শিকিছো ষ্টাৰ্টিং খিনি, ঠিক আছে, যাতে কনচেপ্টটো খুব ধুনীয়াকে ক্লিয়াৰ হয়। বাওফালে কি কি আছে চোৱা, Zn জিংক আছে, ঠিক আছে, এইফালে H2SO4 আছে, কিন্তু তোমালোকে অণুবিলাকক বেলেগ বেলেগকে লিখা। H2SO4 তাৰ মানে টোটেল কমপ্লিট যৌগটোৰ নাম হৈ গ'ল সালফিউৰিক এচিড। কিন্তু সেই সালফিউৰিক এচিড গঠন হবৰ বাবে তাতে কি কি আছে, হাইড্ৰজেন আছে, দেখিছা H আছে, S সালফাৰ আছে, O অক্সিজেন আছে, মানে তিনটা আছে তাতে, ঠিক আছে, তিনটা অণু আছে। এটা আছে তোমাৰ হাইড্ৰজেন, এটা আছে তোমাৰ সালফাৰ, এটা আছে অক্সিজেন। বুজি পাইছা নে, গতিকে আমি বাওফালে কি কি পালো, জিংক পালো, Zn, হাইড্ৰজেন H পালো, সালফাৰ পালো, অক্সিজেন পালো, এই চাৰিটা পালো। আৰু সোঁফালেও এই চাৰিটাই থাকিব, মানে বিক্ৰিয়াজাত পদাৰ্থটো এই চাৰিটাই থাকিব, কিন্তু তাৰ ওজনটো বেলেগ বেলেগ হ'ব, ঠিক আছে, ওজন মানে পৰিমাণটো বেলেগ বেলেগ হ'ব, পৰিমাণটো বেলেগ বেলেগ হ'ব। বিক্ৰিয়াজাত পদাৰ্থ মানে সোঁফালে থকাও এইকেইটাই থাকিব, Zn জিংকে থাকিব, ঠিক আছে, হাইড্ৰজেন H, সালফাৰ S, অক্সিজেন O এইকেইটাই থাকিব, কিন্তু তাৰ কি হ'ব, পৰিমাণটো বেলেগ বেলেগ হ'ব, মানে অণু কেইটা আছে বেলেগ বেলেগ হ'ব, নাম্বাৰ অফ এলিমেন্টস কেইটা বেলেগ বেলেগ হ'ব। গতিকে তোমালোকে চোৱা, এতিয়া গণি চোৱা, কেনেকে গণিবা, এই গণাৰো এটা নিয়ম আছে চোৱা। গণাৰ নিয়মটো একদম বেছিক লাৰ্ণাৰক এনেকুৱাকে শিকোৱা হয়, Zn ৰ তলৰ ফালে চাবা কি আছে, একো নাই, মানে আমি কি জানো এক থকা বুলি বুজো, একো নাই মানে কি থকা বুলি বুজো, এক থকা বুলি বুজো। আৰু আগফালে চাবা কি আছে, Zn ৰ আগফালে কিবা আছে নেকি, একো নাই, মানে ইয়াত এটা এক আছে, আৰু তলৰ ফালে ইয়াত এটা এক আছে, মানে কি সেই দুটা পূৰণ কৰি দিবা, 1 1 গুণ 1, ঠিক আছে। মুঠতে Zn কেইটা আছে আমি দেখি পেলাইও একদম সাধাৰণ ভাৱেও ক'ব পাৰো যে এটাই আছে জিংক। কিন্তু কিয় এইটো নিয়ম কৈছো অলপ পিছত তোমালোকে গম পাবা, কিয় মই এনেকে কৰিব দিছো, যে তলৰ ফালে কি আছে চাবা, আগফালে কি আছে চাবা, দুইটা পূৰণ কৰি দিবা, তলফালে কি আছে, এক আছে, আগফালেও এক আছে, একো নাই মানে এক আছে, তো 1 1 গুণ জিংক এটা আছে, এনেকে তোমালোকে উলিয়াবা। কিয় এনেকে উলিয়াব দিছো ইয়াতে গম পাবা চোৱা। সেকেন্ড তোমাৰ H2SO4 ত হাইড্ৰজেন কেইটা আছে, 2 আছে, হয় নে, আগফালে একো নাই, মানে তাৰ অৰ্থ এইটোৱে যে আগফালে একো নাই, মানে কি এক আছে, আগফালে একো নাথাকিলে এক থাকে, তেতিয়াহ'লে হাইড্ৰজেন কেইটা থাকিব, 2 1 গুণ 2, হাইড্ৰজেন কেইটা থাকিল, দুটা। অক্সিজেন সালফাৰ কেইটা থাকিল, সালফাৰৰ তলততো একো নাই, অক্সিজেনৰ তলতহে 4 আছে, গতিকে সেই 4টো সালফাৰৰ লগত নাহে, সালফাৰৰ তলত কিবা আছে নেকি চাব লাগিব, সালফাৰৰ তলত কিবা আছে নেকি, একো নাই, মানে সালফাৰ এটা আছে। আগফালে মানে সালফাৰৰ মাজত চাব নোৱাৰা, এই হাইড্ৰজেনৰ আগতটোক বুজিম আগফাল বুলি, কিয় গোটেইটো এটা যৌগ হিচাপত আছে, আগফালে একো নাই মানে এক আছে, তেতিয়াহ'লে 1 1 গুণ সালফাৰৰ এটা। অক্সিজেন কেইটা, ইয়াত 4টা, ইয়াৰ আগত একো নাই মানে 1, 4 1 গুণ 4, চোৱা হৈ গ'ল। এফালে চোৱা বিক্ৰিয়াজাত পদাৰ্থত চোৱা, জিংক কেইটা আছে, জিংক ইয়াত একো নাই মানে 1 আছে, আগফালে 1 আছে, 1 1 গুণ 1। হাইড্ৰজেন কেইটা আছে চোৱা, হাইড্ৰজেন কেইটা আছে, দুটা আছে, ঠিক আছে। সালফাৰ কেইটা আছে, সালফাৰ এটা আছে। অক্সিজেন কেইটা আছে, 4টা আছে। এতিয়া মিলিল নেকি, তেতিয়া চোৱা তাৰ পিছৰ কাম হ'ব তোমালোকৰ মিলি আছে নে নাই, তাৰ পিছৰ তোমালোকৰ কামটো হ'ব যে ইহত মিলি আছে নে নাই আমি চাব লাগিব। গতিকে প্ৰথম চোৱা, প্ৰথম বিক্ৰিয়ক পদাৰ্থত জিংক এটা আছিল, এইফালে বিক্ৰিয়াজাত পদাৰ্থটো জিংক এটা আছে, মানে ই মিলি আছে, হৈ আছে, ঠিক আছে, মিলি আছে এটা এটা। হাইড্ৰজেন এফালে দুটা আছিল, এফালে দুটা আছে, মানে ইও মিলি আছে, হৈ গ'ল দুটা।
সালফাৰ ইফালে এটা আছে, ইফালেও সালফাৰ এটা আছে, মিলি আছে, হৈ গ'ল, এই তিনিটা হৈ গ'ল। অক্সিজেন বাওঁফালে 4টা আছে, সোঁফালে 4টা আছে, ইও মিলি আছে, মিলি গ'ল। গতিকে ইয়াৰ অৰ্থ এইটোৱেই, যদি গোটেইকেইটা মিলি আছে, বিক্ৰিয়ক পদাৰ্থত থকা গোটেইকেইটা ইলেমেণ্ট, বিক্ৰিয়াজাত পদাৰ্থত থকা গোটেইকেইটা ইলেমেণ্ট, গোটেইকেইটাৰ যদি পৰিমাণটো সমান হৈ আছে, তাৰ অৰ্থ এইটোৱেই, ই এটা সন্তুলিত ৰাসায়নিক সমীকৰণ। ই এটা কি? সন্তুলিত ৰাসায়নিক সমীকৰণ। মানে ইয়াক আমি নিজাকে একো সন্তুলন কৰিবলগীয়া নাই, সন্তুলিত ৰাসায়নিক সমীকৰণ। ঠিক আছে, গতিকে তোমালোকে চেক কৰিব জানা হবানে যে সন্তুলিত ৰাসায়নিক সমীকৰণ হয় নে নহয়? যদি অসন্তুলিত কেতিয়া হলে, যদি যিকোনো এটা, ইয়াত 4টা আছে, যিকোনো এটা যদি মিল নাথাকিলহেঁতেন, ধৰি লোৱা ইয়াত সালফাৰ এটা আছে, ধৰি লোৱা এইফালে 3টা থাকিলহেঁতেন, তেতিয়াহ'লে ই মিলি নাথাকিলহেঁতেন, মানে তাৰ অৰ্থ এইটো হলে হয় যে ই অসন্তুলিত ৰাসায়নিক সমীকৰণ। ঠিক আছে, এইফালে অক্সিজেন 4টা আছে, এইফালে যদি 4টা নাথাকি 2টা থাকিল হয় বা 3টা থাকিল হয়, নতুবা 5টা থাকিল হয়, তেতিয়াহ'লে গম পালাহেঁতেন যে ই এটা অসন্তুলিত ৰাসায়নিক সমীকৰণ হব। নিশ্চয় তোমালোকে সন্তুলিত ৰাসায়নিক সমীকৰণ কি আৰু অসন্তুলিত ৰাসায়নিক সমীকৰণ কি বুজি পাইছা। ঠিক আছে, এতিয়া আমি এটা নিজাকে কৰি চাম। অলপ আগতে তোমালোকক যেতিয়া মই মেগনেছিয়াম আৰু অক্সিজেনৰ এক্সাম্পলটো দিছিলো, মেগনেছিয়াম যোগ অক্সিজেন আৰ্চেন দি পেলাই এইফালে মেগনেছিয়াম অক্সাইডৰ যিটো এক্সাম্পল দিছিলো, সেইটো মই তোমালোকক এতিয়া দি চাম। চোৱা, সেইটো সন্তুলন কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে চেক কৰিম সি সন্তুলিত হৈ আছে নে নাই। Mg প্লাছ O2 ইকুৱেল MgO, এইটো সন্তুলিত হৈ আছে নে নাই, প্ৰথমতে আমি এইটো চেক কৰিব লাগিব যে দুইফালে ইয়াৰ মানে সন্তুলন হৈ আছে নে নাই। তাৰপিছত যদি সন্তুলন হৈ নাই, তেতিয়াহ'লে তাক সন্তুলিত কৰিব লাগিব। প্ৰথম কথা হ'ল বিক্ৰিয়ক পদাৰ্থত কি কি আছে চোৱা। বিক্ৰিয়ক পদাৰ্থ, বিক্ৰিয়ক পদাৰ্থত ইফালে মেগনেছিয়াম আছে আৰু ইফালে অক্সিজেন। মেগনেছিয়াম কেইটা আছে? এটা আছে। অক্সিজেন কেইটা আছে? দুটা আছে। আৰু এইফালে বিক্ৰিয়াজাত পদাৰ্থটো এই সেম কেইটাই থাকিব, মেগনেছিয়াম আৰু অক্সিজেন। এইফালে কেইটা আছে চোৱা, ইয়াৰ তলত একো নাই, মানে 1 আছে, আগফালে 1 আছে, 1 1 গুণ 1। অক্সিজেন ইয়াৰ তলত একো নাই, মানে 1 আছে, আগফালে 1 আছে, 1 1 গুণ 1। এতিয়া চোৱা, ই মিলি আছে নে নাই, মিলি আছে নে নাই। মেগনেছিয়াম কেইটা আছে যোৱা, দুইফালে এটা এটা, মানে ই মিলি আছে, ইয়াৰ কোনো টেনচন নাছিল। টেনচন কোনে ক্ৰিয়েট কৰিলে? অক্সিজেনে ক্ৰিয়েট কৰিলে। কেনেকে ক্ৰিয়েট কৰিলে? সোঁফালে থাকি গ'ল অক্সিজেন এটা, বাওঁফালে থাকি গ'ল অক্সিজেন দুটা। ঠিক আছে, ইয়াত তেতিয়াহ'লে অক্সিজেন মিলাব লাগিল। বহুতে এইটো টেনচন নলবা যে সেইফালে যে MgO কিয় হ'ল, এই দুইটো ক'ত গুচি গ'ল। বাৰে বাৰে কৈছো, যেতিয়া তোমালোক ধাতু অধাতু চেপ্টাৰটো পঢ়াম, তেতিয়া যেতিয়া কেটায়ন আৰু এনায়নৰ কনচেপ্টটো আহিব, ইলেক্ট্ৰনৰ ভাগ বতৰাৰ কনচেপ্টটো আহিব, তেতিয়া গম পাবা যে MgOৰ মানে MgOত কিয় সেই অক্সিজেনৰ তলত থকা দুইটো এইফালে, দুইটো নাহিল সেইফালে। সেইটো আমি 3 নম্বৰ চেপ্টাৰটোত শিকিম। এতিয়া তোমালোকে কেৱল সন্তুলন শিকি আছা। তো সন্তুলন শিকিবৰ কাৰণে তোমালোকে বাওঁফালে কেইটা আছে, সোঁফালে কেইটা আছে, নৰ্মেলি উলিয়াই ল'বা। তাৰপিছত তোমালোকে কেনেকে কৰিব লাগে এতিয়া বৰ্ডত চোৱা। মানে এতিয়া চোৱা, এইফালে এটা আছিল, এইফালে এটা, তাত কৰিবলগীয়া একো নাই। মেগনেছিয়ামত আমাৰ কৰিবলগীয়া একো নাই, মিলাব লগা একো নাই। অক্সিজেন সোঁফালে কেইটা আছে চোৱা, এটা। বাওঁফালে কেইটা আছে? দুটা। গতিকে এই সোঁফালে MgOত যদি কিবা কাৰণত কেনেবাকে যদি মই দুটা অক্সিজেন বনাই দিব পাৰো, তেতিয়াহ'লে আমাৰ কাম শেষ। কেনেবাকে যদি আমি দুটা অক্সিজেন বনাই দিব পাৰো, তাৰ অৰ্থ এইটোৱে যে ই সন্তুলিত, মানে কি হৈ যাব, দুইফালে সমান সমান হৈ যাব, আৰু সেইটো এটা অসন্তুলিত ৰাসায়নিক সমীকৰণৰ পৰা গৈ পেলাই এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ব। এতিয়া বনাম কেনেকে? তোমালোকে চবে ভাবিছা কিজানি যে একো টেনচন নাই, অক্সিজেনৰ তলত এটা 2 লিখি দিয়ক, কাম শেষ। এনেকে লিখিব আমি নোৱাৰো, আৰু সেইকাৰণে আমি এই বস্তুটো শিকি আছো যে বাওঁফালে অক্সিজেন দুটা আছে, সোঁফালে এটা আছিল, তলৰ ফালে 2 এটা লিখি দিওঁ, কাম শেষ। নোৱাৰো, কাৰণ সি এটা যৌগ হৈ আছে। অক্সিজেনটো তাত অকলশৰীয়া হৈ থকা নাই, সি মেগনেছিয়ামৰ লগত লগ লাগি আছে। ইয়াত অক্সিজেনটো অকলশৰীয়া হৈ আছিল, বাওঁফালে অক্সিজেনটো অকলশৰীয়া হৈ আছিল, কিন্তু সোঁফালে অক্সিজেনটো লগ লাগি আছে। কাৰ লগত? মেগনেছিয়ামৰ লগত। আমি অকলে অক্সিজেনৰ তলত 2 এটা বহাই দিব নোৱাৰো। যদি আমি 2 বহাব লাগে, সন্তুলন কৰোতে আমি যেতিয়া 2 বহাব লাগে, 3 বহাব লাগে, যি সংখ্যা বহাব লাগে, আমি সদায় আগত বহাব লাগিব। ক'ত বহাব লাগিব? আগত। মানে ওৰ তলত 2 বহাব তুমি নোৱাৰা, তুমি বহাব লাগিব এই গোটেই MgO2ৰ আগতহে 2 বহাব লাগিব। পাইছানে বুজি কি কৈছো মই? যেতিয়া তুমি কি কৰিলা, গোটেই MgOৰ আগত 2 বহাই দিলা, তেতিয়া কি কাহিনীটো হৈ গ'ল চোৱা। অক্সিজেন এটা আছিল, এটাৰ পৰা গৈ পেলাই অক্সিজেন দুটা হৈ গ'ল, একদম টেনচন নাই, অক্সিজেন দুটা হৈ গ'ল, মিলি গ'ল। কিন্তু এটা প্ৰব্লেম এগেইন হৈ গ'ল। Mg আছিল নে লগত? Mgৰ আগত 2 বহি গ'ল, মানে Mg অৰ্থাৎ মেগনেছিয়ামো দুটা হৈ গ'ল নে নাই? যদি অক্সিজেন দুটা বনাবলৈ যাওঁতে কি হৈ গ'ল, আমাৰ মেগনেছিয়ামো দুটা হৈ গ'ল।
কিন্তু সোঁফালে মেগনেছিয়াম কেইটা আছিল সোঁফালেতো মেগনেছিয়াম এটা আছিল গতিকে সোঁফালে মেগনেছিয়াম অকলশৰীয়াকে আছে নে বাওঁফালে সৰি বাওঁফালে সোঁফালেতো মেগনেছিয়াম দুটা হৈ গ'ল বাওঁফালে মেগনেছিয়াম কেইটা আছিল এটা আছিল গতিকে বাওঁফালে মেগনেছিয়াম কেইটা কৰিব লাগে দুটা কৰিব লাগে দুটা কৰিবৰ কাৰণে বাওঁফালেতো মেগনেছিয়াম অকলশৰীয়াকে আছে গতিকে মেগনেছিয়ামৰ আগত এটা 2 বহাই দিলে এইফালে মেগনেছিয়াম দুটা হৈ যাব পাইছানে বুজি মই কি কৈছো এইফালে মেগনেছিয়াম কেইটা হৈ যাব দুটা হৈ যাব এতিয়া চোৱা মেগনেছিয়াম এইফালে দুটা মিলি গ'ল অক্সিজেন বাওঁফালে দুটা সোঁফালে দুটা মিলি গ'ল টেনচন একো নাই হৈ গ'ল বাওঁফালে দুটা সোঁফালে দুটা আৰু এইফালে মেগনেছিয়াম বাওঁফালে দুটা সোঁফালে দুটা অক্সিজেন মেগনেছিয়াম মিলি গ'ল আৰু ই এটা কি হৈ গ'ল এতিয়া সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ গ'ল ই কি হৈ গ'ল এটা সন্তুলিত ৰাসায়নিক সমীকৰণ সন্তুলিত ৰাসায়নিক সমীকৰণ এতিয়া তোমালোকে এটা নিজে কৰিবলৈ চেষ্টা কৰা একদম ইজিৰ পৰা আমি গৈছো কিতাপত যিটো এক্সাম্পল দিছে তোমালোকক সেইটো ডাইৰেক্টলি আমি আৰম্ভ নকৰো একদম ইজিৰ পৰা গৈছো হাইড্ৰজেন যোগ অক্সিজেন ইজ ইকুৱেল পানী মানে হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পানী গঠিত হয় এইটো কৰা সবে ট্ৰাই কৰা যে হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি আমি পানী কেনেকে পাম কিন্তু এইটো সন্তুলিত হয় নে নহয় প্ৰথম কথা ষ্টেপ কেইটা প্ৰথম ফাৰ্ষ্ট ষ্টেপটো কি আছিলে যে বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ দুটা লিখি ল'ব লাগিব বিক্ৰিয়ক পদাৰ্থ আৰু এইফালে কি থাকিব বিক্ৰিয়াজাত পদাৰ্থ এই দুটা আমি কি কৰি ল'ব লাগিব লিখি ল'ব লাগিব বিক্ৰিয়াজাত পদাৰ্থ উলিয়াই লোৱা কি কি আছে এফালে হাইড্ৰজেন আছে অক্সিজেন আছে এফালেও কি আছে হাইড্ৰজেন আৰু অক্সিজেনে আছে প্ৰথম চোৱা হাইড্ৰজেন ইয়াত কেইটা আছে দুটা ইয়াত অক্সিজেন কেইটা আছে দুটা ইয়াত হাইড্ৰজেন কেইটা আছে দুটা অক্সিজেন কেইটা আছে মাত্ৰ এটা প্ৰবলেমটো তাতে হৈ গ'ল হাইড্ৰজেন মিলি আছিল অক্সিজেন মিলা নাই এফালে দুটা এফালে এটা আগৰটো নিচিনা হৈ গ'ল গতিকে এফালে এটা অক্সিজেনৰ পৰা কি কৰিব লাগিব দুটা কৰিব লাগিব এটা অক্সিজেনৰ পৰা কি কৰিব লাগিব মই দুটা গতিকে সেই দুটা কৰিবৰ কাৰণে মই তলত দুইটো দি দিব পাৰিম নে নাই কোৱা তলত মই দুই দিব পাৰিম নে নাই তলত দুই দি দিব নোৱাৰো গতিকে সেই আগত দিব লাগিব সেই দুইটো মই ক'ত বহুৱাই দিব লাগিব আগত বহুৱাব লাগিব বুজি পাইছানে অৰ্থাৎ H2O এই গোটেইটোৰ আগত এটা দুই বহাই দিব লাগিব গতিকে ইয়াত এটা দুই বহাই দিলো ইয়াৰ লগে লগে অক্সিজেন দুটা হৈ গ'ল টেনচন নাই হৈ গ'ল মিলি গ'ল কিন্তু কি হৈ গ'ল অক্সিজেন দুটা হোৱাৰ সমান্তৰাল ভাৱে হাইড্ৰজেন দুটা আছিল নে হাইড্ৰজেনো কি হৈ গ'ল দুটা 2 পূৰণ 2 হাইড্ৰজেন 4টা হৈ গ'ল প্ৰবলেমটো তাতে হৈ গ'ল হাইড্ৰজেন কেইটা হৈ গ'ল 4টা কিন্তু বাওঁফালে হাইড্ৰজেন কেইটা আছিল দুটাহে আছিল কিন্তু বাওঁফালে হাইড্ৰজেনটো অকলশৰীয়াকে আছে গতিকে আগত যদি মই এটা 2 বহাই দিওঁ বাওঁফালে হাইড্ৰজেন 2 2 4 হৈ যাব চোৱা হাইড্ৰজেন 4টা এইফালে বাওঁফালে 4টা সোঁফালে 4টা মিলি গ'ল অক্সিজেন বাওঁফালে দুটা সোঁফালে দুটা মিলি গ'ল একদম ধুনীয়াকে হৈ গ'ল ঠিক আছে বুজি পাইছা নিশ্চয় সন্তুলন কৰাটো সবে বুজি পাইছা নে নাই কাইন্ডলি এবাৰ কমেন্ট কৰি জনাই দিবা খুবেই কম সংখ্যক ষ্টুডেন্টছে চাই আছে আমাৰ যেহেতু একদম নতুন এই প্ৰচেষ্টাটো একদম কম সংখ্যক ষ্টুডেন্টছৰ মাজত চাই মানে চলি আছে তোমালোকে যদি বেয়া নোপোৱা অকনমান শ্বেয়াৰ কৰি দিবা ভিডিঅ' কেইটা কাৰণ আমাৰ যে ইয়াত এটা সায়েন্স এণ্ড মেথছৰ প্ৰগ্ৰাম চলি আছে বহুতে গমেই পোৱা নাই এতিয়ালৈকে ঠিক আছে গতিকে তোমালোকে যদি বিৰক্তি ভাৱ নাহে তোমালোকৰ অকনমান শ্বেয়াৰ কৰি দিবা আমাৰ সেইটো এটা আমাৰ ফালৰ পৰা তোমালোকলৈ এটা ৰিকুৱেষ্ট থাকিল ঠিক আছে এতিয়া এগেইন এটা সলভ কৰিবলৈ ট্ৰাই কৰা হাইড্ৰজেন যোগ ক্লোৰিন ক্লোৰিন বুলি কোৱাৰ লগে লগে এগেইন এটা সংকেত গম পালা আজি ক্লোৰিন মানে Cl ঠিক আছে ক্লোৰিন মানে Cl হাইড্ৰজেন যোগ ক্লোৰিন এইফালে পাম হাইড্ৰক্লোৰিক এচিড এইটো বৰ দৰকাৰী আমাৰ পাকস্থলী ৰসতো এই এচিডটো থাকে গতিকে হাইড্ৰক্লোৰিক এচিড বুলি লিখি পেলাই তোমালোকে আৰচিন দি পেলাই লিখি থোৱা HCl ঠিক আছে HCl মানে মই দৰকাৰ হলে ইয়াত লিখি দিছো হাইড্ৰক্লোৰিক এচিড বৰ দৰকাৰী এচিড এইটো ঠিক আছে এইটো তোমালোকে জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোতো তোমালোকে পাইছা যেহেতু ফাৰ্ষ্ট ইউনিট টেষ্ট গ'ল আৰু জীৱন প্ৰক্ৰিয়া তোমালোকৰ আহিছিল ফাৰ্ষ্ট ইউনিট টেষ্টত গতিকে হাইড্ৰক্লোৰিক এচিড পাকস্থলী ৰসত থাকে বুলি তোমালোকে পাইছা মানুহৰ পৰিপুষ্টিত টপিকটোত গতিকে এইটো তোমালোকে ইয়াৰ লগত চিনাকি কিন্তু সংকেতটো কিজানি জানা নাছিলা আজিৰ পৰা মনত ৰাখিবা যে হাইড্ৰক্লোৰিক এচিড মানে হ'ল HCl এতিয়া কথা হ'ল বাওঁফালে কেইটা আছে সোঁফালে কেইটা আছে মিলাই চোৱা এইবাৰ মই বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত নিলিখাকে মই ডাইৰেক্টলি সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে বিক্ৰিয়ক নিলিখো বিক্ৰিয়াজাত নিলিখো ডাইৰেক্টলি আমি সলভ কৰিবলৈ চেষ্টা কৰিম চোৱা বাওঁফালে হাইড্ৰজেন কেইটা আছে বাওঁফালে হাইড্ৰজেন দুটা আছে বাওঁফালে ক্লোৰিন কেইটা আছে দুটা আছে ঠিক আছে বাওঁফালে মই ডাইৰেক্টলি তোমালোকক লিখি দিছো LHS বাওঁফালে হাইড্ৰজেন কেইটা আছে দুটা ক্লোৰিন কেইটা আছে দুটা RHS ৰাইট হ্যান্ড সাইড সোঁফালে হাইড্ৰজেন কেইটা আছে হাইড্ৰজেন এটা ক্লোৰিন কেইটা
এটা মানে এইফালেও দুটা দুটা ক্লোৰিন হাইড্ৰজেন, এইফালে ক্লোৰিন হাইড্ৰজেন এটা এটা। গতিকে কি কৰিব লাগিব, সোঁফালে দুটা বনাব লাগিব। দুটা বনাবৰ কাৰণে আমি কি কৰিম, তলত দুইটো দিব নোৱাৰো, আগত ডাইৰেক্টলি 2 দি দিম। আগত দিয়াৰ লগে লগে হাইড্ৰজেনৰ দুটা হৈ গ'ল, ক্লোৰিনো কেইটা হৈ গ'ল, দুটা হৈ গ'ল। এইফালে দুটা হাইড্ৰজেন আছিল, মিলি গ'ল, ক্লোৰিন দুটা আছিল, মিলি গ'ল। বুজি পাইছা? গতিকে আমি ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰা প্ৰায়খিনি আমি আজি শিকিলো। ইয়াৰ পিছত ৰাসায়নিক বিক্ৰিয়া এটা আছে, এইটো সলভ কৰাৰ আগত তোমালোকক মই আকৌ এটা দি দিছো মোৰ ফালৰ পৰা। তোমালোকক মোৰ ফালৰ পৰা আকৌ এটা ৰাসায়নিক বিক্ৰিয়া দি দিছো। সোডিয়াম, Na মানে সোডিয়াম। আকৌ এটা গম পালা তোমালোকে যে Na মানে সোডিয়াম, Na মানে সোডিয়াম। ঠিক আছে, Na মানে সোডিয়াম। সোডিয়াম বুলি কোৱাৰ লগে লগে S যেন লাগে, হয়নে? S নহয়, S মানে সালফাৰ হ'ব। কিন্তু এনে সোডিয়াম বুলি কোৱাৰ লগে লগে কি যেন লাগে, S হ'ব নেকি এনেকুৱা লাগে। S মানে কিন্তু সালফাৰ, Na মানে সোডিয়াম। ঠিক আছে, সোডিয়ামৰ লগত যেতিয়া অক্সিজেন লগ লাগিব তেতিয়া সোডিয়াম অক্সাইড হ'ব, সেইটো সংকেত হ'ব Na2O। Na2O। ইয়াত চোৱা, মেগনেছিয়াম অক্সাইড যেতিয়া হৈছিল সি MgO হৈছিল। এইবাৰ সোডিয়াম অক্সাইড হোৱাৰ লগে লগে NaO হোৱা নাই, Na2O হৈছে। এই কাৰবাৰটো কি 3 নম্বৰ চেপ্টাৰতে বুজি পাবা কিয় হৈছে সংকেত বিলাক এনেকুৱা। তেতিয়াহ'লে তোমালোকে চোৱা, এতিয়া লিখি থৈ দিয়া সোডিয়াম অক্সাইড, সোডিয়াম অক্সাইড মানে Na2O। Na2O। তেতিয়াহ'লে তোমালোকে বাওঁফালে কি আছে চোৱা, সোডিয়াম, বাওঁফালে সোডিয়াম আৰু অক্সিজেন। বাওঁফালে সোডিয়াম কেইটা আছে, এটা, অক্সিজেন কেইটা আছে, দুটা। সোঁফালে সোডিয়াম কেইটা চোৱা, ইয়াত তলত 2 আছে, আগত একো নাই মানে 1 আছে, 2 1 গুণ 2 অক্সিজেন, তলত 1 আছে, আগফালে 1 আছে, 1 1 গুণ 1। গতিকে তোমালোকে প্ৰথমতে কি মিলাই ল'ব লাগিব, সোডিয়াম মিলাই ল'ব লাগিব। এইফালে দুটা, এইফালে এটা, গতিকে ইয়াক 2 কৰিবৰ কাৰণে আগত এটা 2 বহাই দিব লাগিব। গতিকে সোডিয়াম কেইটা হৈ গ'ল, দুটা হৈ গ'ল। ঠিক আছে, ইয়াত অক্সিজেন এইফালে এটা আছে, ইয়াত কেইটা আছে, দুটা আছে। গতিকে কি কৰিব লাগিব, তুমি চোৱা কি কৰিব লাগিব, এইফালে এটা আছে, এটাটো দুটা কৰিবৰ কাৰণে ইয়াত এটা 2 বহাব লাগিব। 2 বহোৱাৰ লগে লগে অক্সিজেন দুটা হৈ গ'ল। টেনচন নাই, অক্সিজেন কেইটা হৈ গ'ল, দুটা হৈ গ'ল। কিন্তু প্ৰব্লেম এটা হৈ গ'ল, সোডিয়াম দুটা আছিল, দুটাৰ পৰা গৈ পেলাই সোডিয়াম কেইটা হৈ গ'ল, 4টা হৈ গ'ল। দেখিছানে, এইফালে কিন্তু সোডিয়াম কেইটা হৈ আছে, দুটা হৈ আছিল। গতিকে এইফালে তুমি কি কৰি ল'ব লাগিব, সোডিয়ামটো তুমি 4টা কৰি ল'ব লাগিব। সোডিয়ামটো কেইটা কৰি ল'ব লাগিব, 4টা কৰি ল'ব লাগিব। বুজি পাইছা নে কি কৈছো মই? মানে সেইকাৰণে কাটি হ'ব পাৰে, সেইকাৰণে প্ৰথমতে তুমি সন্তুলন কৰোঁতে কাঠ পেঞ্চিলেৰে কৰিব চেষ্টা কৰিবা। যেতিয়া গম পালা দুইফালে মিলি গ'ল, তাৰপিছত তুমি মচি পেলাই কলমেদি লিখি দিয়া। ঠিক আছে, এইফালে সোডিয়াম কেইটা কৰিব লাগিব, আগফালে 4টা দি দিয়া। ঠিক আছে, 1 into 4, সোডিয়াম কেইটা হৈ গ'ল, 4টা। এতিয়া মিলিল নে চোৱা, সোডিয়াম এইফালে 4টা, বাওঁফালে 4টা, সোঁফালে 4টা, মিলি গ'ল। অক্সিজেন বাওঁফালে 2টা, সোঁফালে 2টা, মিলি গ'ল। পাইছানে বুজি? গতিকে ৰাসায়নিক বিক্ৰিয়া আমি কি গম পালো, লগতে ৰাসায়নিক বিক্ৰিয়াৰ পৰা সমীকৰণ কেনেকে লিখে সেইটো গম পালো। তাৰপিছত আমি আজি ৰাসায়নিক সমীকৰণ কেনেকে সন্তুলন কৰিব পাৰি অকনমান সেই বিষয়েও পঢ়িলো। বুজি পাইছা কি কৈছো? এই 3টা বস্তু আমি গম পালো। গতিকে সকলোকে আৰম্ভণিৰ পৰা শেষলৈ ক্লাছটো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। শেষত যিটো আমাৰ অনুৰোধ, সেই অনুৰোধটো আকৌ এবাৰ কৰিছো, যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা। একেবাৰে বিনামূলীয়াকে খুব ধুনীয়াকে গোটেইকেইটা চেপ্টাৰ মানে পুৰা চিষ্টেমেটিকেলি তোমালোকক পঢ়াই আহিছো। সেইখিনি আমি কষ্ট কৰিছো, আমাৰ কষ্টৰ পৰা বিনিময় তোমালোকৰ পৰা একো বিচৰা নাই, মাত্ৰ এটা লাইক বিচাৰিছো, অকনমান এটা তোমালোকৰ পৰা কমেন্ট বিচাৰিছো। আৰু যদি বেয়া নোপোৱা, যদি বিৰক্তি তোমালোকৰ নাহে, তেতিয়াহ'লে অকনমান শ্বেয়াৰ কৰি দিয়া, কাৰণ আমাৰ অডিয়েন্স কমি আছে। যেতিয়া বেছি অডিয়েন্সৰ মাজত আমি ক্লাছ কৰিব পাৰিম, তেতিয়া আমাৰো ভাল লাগিব, তোমালোকৰো বেছি ষ্টুডেন্টছৰ মাজত ক্লাছ কৰিবলৈ ভাল লাগিব। ঠিক আছে, ই কুহিপাত চায়েন্স চাই থাকিবা। আগন্তুক ক্লাছত এনেদৰে আমি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ প্ৰথম পাৰ্টটো ইমানতে শেষ কৰিলো। ৰাসায়নিক বিক্ৰিয়া কেইটা কেনেকে সন্তুলন কৰিব লাগে নিশ্চয় বুজি পাইছা। কিতাপত 2 এটা আছে, তোমালোকে নিজে চেষ্টা কৰি থাকিবা, মানে পৰৱৰ্তী ক্লাছত আমি শিকামেই, তথাপি অকনমান নিজে চেষ্টা কৰিবা। ঠিক আছে, ধন্যবাদ, ইমানতে সামৰিছো।